Hey guys, very good morning. আজি মই আৰু ধনু ৰাতিপুৱাই মুখ ধুবলৈ যাওঁতে আমি ব্ৰাছ কৰিবলৈ গৈছিলোঁ পুখুৰীৰ পাৰলৈ আৰু পুখুৰীৰ পাৰত যিহেতু পানী বাঢ়িলে আমাৰ পানীখিনি পাৰ হ'বৰ কাৰণে এইখিনি হুট এটা বনাই থোৱা আছে তো তাতে নেট এটা দিয়া আছিলে তাতে ডাঙৰ এডাল কুচিয়া আজি ফচি আছিলে তো আমি দুয়োটাই ভাবিলোঁ প্ৰথমতে এইটো সাপ হয় বুলি তাৰপিছত সাপ হয় বুলি অলপ খুচমুচ খালোঁ দেখিছোঁ ভালকৈ কুচিয়া তাৰপিছত ধনুৱে একদম নেচাৰী এডাল ল'লে আৰু কোব দিলে দুবাৰ তাৰপিছতে কটাৰীখনেৰে টানি দিয়াত আৰু সেই বাল্টিত ভৰাই লৈ ঘৰলৈ আনিলোঁ আমি ভাবিলোঁ কুচিয়াডাল মৰি থাকিলে আকৌ চাইছোঁ ওপৰলৈ তুলি নাই জিন্দা আছে আকৌ দুচাট লগালে ধনুৱে তাৰপিছতে ইয়াৰ ওজন কৰিলে মায়ে প্ৰায় ইয়াৰ ওজনটো 325 গ্ৰাম বুলি ক'লে মায়ে আৰু ইয়াৰ দৈৰ্ঘ্যটো প্ৰায় 2 ফুট জোখৰ তো এইটো আমাৰ পুখুৰীৰ বাঢ়ি যোৱা ডাঙৰ হোৱা কুচিয়া তাৰপিছতে এনেকুৱা ইয়াৰ পোৱালি বহুতো পানী বঢ়াত ওলাই গৈ আছিলে কিন্তু আজিহে ডাঙৰ এটা ধৰা পৰিলে তো এইটো জনাবচোন আপোনালোকে এই পানীৰ ছিজনত পাইছেনে নাই আজিলৈ ইমানে